সো আজি আমি কৰিম কুৱেশ্যন নম্বৰ 1 টো ওকে অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 1 পৰা আৰম্ভ কৰিম ইয়াৰ আগৰ ভিডিঅ'ত আমি পুনৰ আলোচনা চেপ্টাৰৰ গোটেইবোৰ প্ৰশ্ন আমি সমাধান কৰিলোঁ যদি চোৱা নাই চাই ল'ব পাৰা ওকে তো চোৱা এতিয়া আমি কুৱেশ্যন নম্বৰ 1 টো কি কৈছে ওকে তো কুৱেশ্যন নম্বৰ 1 আমাক কৈছে প্ৰতিটো সংখ্যা ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা মৌলিক উৎপাদকৰ গুণফল অৰ্থাৎ আমি মৌলিক উৎপাদকৰ ভাঙি দিব লাগে সৰু সৰু ভাঙিব লাগে আৰু গুণফল মানে পূৰণফল হিচাপে লিখিব লাগে ওকে ইজি তো কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1 or 1 ওকে সো কি দিয়া আছে এক নম্বৰটো দিয়া আছে 140 একেবাৰে সহজ 140 তো এটা আমি ভাঙি দিওঁ 140 শেষত শূন্য আছে 2 ৰে হৰণ কৰিব পাৰো বা 5 ৰে হৰণ কৰিব পাৰো 2 ৰে কৰি দিওঁ 2 7 গুণ 14 আৰু শূন্য আছে শূন্য 2 শূন্য গুণ শূন্য 2 ৰে 7ক 2 3 গুণ 6 এক থাকিব 10 হ'ব 2 5 গুণ 10 35 আকৌ 35ক 5 ৰে 5 7 গুণ 35 তো এটা আমি 140 মানে কি লিখিব পাৰিম 2 2 দুবাৰ পূৰণ হৈছে 2 স্কয়াৰ পূৰণ 5 into 7 তো এইটো হৈ গ'ল মৌলিক উৎপাদকৰ আমি গুণফল হিচাপে বা পূৰণফল হিচাপে আমি প্ৰকাশ কৰিলোঁ এটা 2 নম্বৰ প্ৰশ্ন 156 সো 156 জুৰীয়া সংখ্যা 2 ৰে যাব 2 ৰে কৰিলোঁ এককটো নাযায় দুটা ল'ব লাগিব 15ক 2 7 গুণ 14 কিন্তু 15 আছিল এক বাকি থাকিল 6 ৰ আগত আহিলে 16 হ'ব 2 8 গুণ 16 78 জুৰীয়া সংখ্যা 2 ৰে যাব প্ৰথমতে 7ক 2 3 গুণ 6 পিছত এক থাকিব 18 হ'ব 2 9 গুণ 18 আৰু এতিয়া 39 আছে 3 ৰে যাব 3 গুণ 3 3 3 গুণ 9 13 3 গুণ 39 ওকে তো আমি ইয়াতো আকৌ 2 দুটা পালি 2 স্কয়াৰ আৰু বাকি থাকিল আমাৰ 3 আৰু 13 তো 3 into 13 ওকে এটা 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰত আমাক দিয়া আছে 3825 ওকে সো 3825 আছে 3825 টো আমি শেষত 5 আছে 5 ৰে হৰণ যাব 5 ৰে কৰিম ওকে প্ৰথমতে 38 আছে 38 তিনিকটো নাযায় আমি দুটা অংক ল'ব লাগিব 38 হ'ব সংখ্যাটো তো 38 7 5 গুণ 35 36 37 38 3 থাকিব 32 হ'ব আকৌ 5 6 গুণ 30 31 32 2 থাকিল 25 হ'ব তো 25ক 5 5 গুণ 25 আকৌ শেষত 5 আছে 5 ৰে যাব তো 5 ৰে আমি প্ৰথমতে 7ক যাব 5 গুণ 5 6 7 2 বাকি থাকিব তো 26 হ'ব 26ক 5 5 গুণ 25 এক বাকি থাকিব এক 5 ৰ আগত এক আহিলে 15 5 3 গুণ 15 এতিয়া আকৌ আহি গ'ল আমাৰ 153 এটা যদি মই গোটেই কেইটা অংক যোগ কৰো 1 যোগ 5 6 6 3 9 তো যেহেতু যোগ কৰিলে 9 হৈ আছে আৰু 9ক 3 ৰে হৰণ যায় গতিকে গোটেই সংখ্যাটো 3 ৰে হৰণ যাব তো আমি 3 ৰে কৰিম 3 ৰে প্ৰথমতে 5 3 গুণ 15 আৰু ইফালে 3 3 গুণ 3 এতিয়া আকৌ 5 1 6 6 কো 3 ৰে হৰণ যায় তো 3 ৰে যাব বা আমি জানো 17 3 গুণ 51 ওকে তো 3 ৰে 3 গুণ 3 4 5 2 বাকি থাকিব তো 1 ৰ আগত 2 আহিলে 21 7 3 গুণ 21 তো 5 3 3 দুটা 5 5 দুটা আৰু 17 তো আমি লিখিব পাৰো 3 স্কয়াৰ যেটো 5 দুটা আছিল 5 স্কয়াৰ পূৰণ কি হৈ গ'ল 17 তো এইটো হ'ব আমাৰ 3 নম্বৰটো উত্তৰ ওকে এতিয়া আমি চাম 4 নম্বৰটো 4 নম্বৰ দিয়া আছে 5005 ওকে তো 5005 তো ইয়াতে ভাঙি দিও 5005 ওকে তো শেষত 5 আছে 5 থকা সংখ্যা 5 ৰে হৰণ যাব 5 গুণ 5 0 0 5 গুণ 5 এটা হৈ গ'ল আমাৰ 1001 এটা 1001 কি হৈ যাব এটা যদি আমি এই দুটা অংক যোগ কৰো ইয়াতো আমাৰ 1 আৰু কিমান আছে 1 আছে 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 এতিয়া 2 টো 3 ৰে হৰণ নাযায় বা জুৰীয়া সংখ্যা নহয় 2 ৰে হৰণ নাযায় শেষত 0 নাই বা 5 নাই 5 ৰেও নাযাব হৰণ যোৱা ৰুল তো 11 ৰেও যাব বা আমি যদি আমি সেই ৰুলবোৰ নাজানো তেন্তে আমি শেষত কি অংক আছে এইটো চাব লাগে যেনে কি আছে শেষত আছে আমাৰ 1 তো শেষত কি পূৰণ কৰিলে 1 আহে কেতিয়া কি অংক পূৰণ কৰিলে আহে যেনেকৈ আমি 7 3 গুণ কি হয় 21 হয় তো তেতিয়া শেষত 1 আহে তো এইটো 7 ৰে যাব পাৰে ওকে বা আমি ভাবিব পাৰো 9 9 গুণ 9 9 গুণ 81 হয় এইটোও হ'ব পাৰে ওকে বা 13 ৰে 13 7 গুণ 91 হয় শেষত কি আহে 1 আহে হেতুও যাব পাৰে ওকে তো আমি এইটো আমি চেক কৰি চাব লাগিব তো প্ৰথমতে মই 7 ৰে চেক কৰি চাম তো যদি মই 7 ৰে কৰো এতিয়া আমি ফাইনাল হোৱা নাই যাব না নাযাব আমি চেক কৰিছো 7 ৰে 7 1 গুণ 7 তো 3 বাকি থাকিব 30 হ'ব 30ক 7 4 গুণ 28 29 30 2 বাকি থাকিব তো 2 টো 1 ৰ আগত আহিলে 21 তো 7 3 গুণ 21 তো হৈ গ'ল ইহেৰে গ'ল 7 ৰে হৰণ গ'ল ওকে এটা 143 এটা 143 আকৌ কি হেৰি যাব এইটো যদি মই 11 ৰে কৰি চাও 11 ৰে যদি কৰো 11 1 গুণ 11 12 13 14 3 বাকি থাকিব 33 হ'ব 11 3 গুণ 33 ওকে সো এটা আমাৰ কি আহিল 5 7 11 আৰু 13 তো এইটো আমি কি লিখিব পাৰো 5
ইন্টু 7 ইন্টু 11 ইন্টু 13 ওকে তো এইটো হ'ব আমাৰ এনসাৰ এতিয়া আমি চাম 5 নম্বৰটো তো কিছুমান অংক এনেকুৱা থাকিব যিবোৰ তোমালোকে কি কৰিব লাগিব মনত ৰাখিব লাগিব ওকে তো এইটো আমাৰ কিহে যাব এইটো যাব আমাৰ 17 ৰে যাব ওকে তো 17 ৰে আমি এইটো কৰিব লাগিব যদি আমি এই অংকটো 17 ৰে কৰো 17 ৰে 74 কেইবা যাব আমি জানো যদি পুৰণাটা মুখস্থ নাথাকে তেতিয়া আমি এইটো 20 বুলি ধৰি লম বা 15 বুলি ধৰি লম ওকে তো 15 যদি আমি ধৰো 15 16 17 দুই বেছি হ'ব লাগিব তো 15 যদি ধৰো আমি 15 5 গুণ কি হয় 75 হয় ওকে তো 5 বাৰ তো না যাব আমি 4 বাৰ চেক কৰি চাম তো 4 বাৰ যদি আমি চেক কৰো 7 4 গুণ 28 7 গুণ 2 4 গুণ 4 5 তো 68 হ'ব ওকে তো এইটো আমি 4 বাৰ কৰিব পাৰিম ওকে তো 17 4 গুণ 68 তাৰ পিছত বাকি থাকিব আকৌ আমাৰ কিমান 68 69 70 আৰু ইফালে 4 তো 62 হ'ব আকৌ 6 বাকি থাকিব 62 আকৌ 62 ক 4 বাৰ তো না যাব তো আমাৰ কিমান বাৰ যাব 3 বাৰ ওকে তো 17 3 গুণ কিমান যাব 51 তো 51 কিন্তু আমাৰ আছে 62 তো যদি আমি বিয়োগ কৰো কিমান হ'ব 11 তো 11 হৈ গ'ল ইফালে আমাৰ কিমান যাব 119 ওকে তো কিমান হ'ব 119 তো 17 7 গুণ কিমান হ'ব আমাৰ 119 ওকে যদি আমি 17 7 কৰো 7 7 গুণ 49 হাতত গ'ল 4 7 গুণ 7 7 4 11 তো 17 7 গুণ 119 তো এইটো আমাৰ কমপ্লিট হৈ গ'ল ইয়াৰ পিছত এতিয়া আকৌ এইটো 17 ৰে না যাব ইয়াৰ পিছত এইটো আমি কৰিব পাৰিম 19 ৰে ওকে সো যদি মই এইটো 19 ৰে কৰো 19 গুণ 19 19 দুগুণ আমাৰ কিমান যাব 36 ওকে সৰি 38 আৰু যদি মই 19 3 গুণ কৰো তেতিয়া বেছি হৈ যাব যদি মই এইটো কৰো 19 দুগুণ কৰো 9 দুগুণ 18 হাতত গ'লে 2 গুণ 3 38 তো এইটো আমি দুবাৰ কৰিম 38 তো 39 40 41 42 43 কিমান হৈ গ'ল 57 তো এটা 57 ক তিনিবাৰ যদি আমি 3 কৰো 9 3 গুণ 27 7 গ'ল 2 3 গুণ 3 4 5 তো 57 তো এইটো আমাৰ কিমান বাৰ যাব তিনিবাৰ তো এইটো আমাৰ হৈ যাব 17 19 আৰু 23 তো এনেকুৱা অংক কিছুমান থাকিব যিবোৰ তোমালোকে কি হয় মনত ৰাখিব লাগিব ওকে এইটো যদি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰি থাকা তোমালোকৰ তেতিয়া মনত থাকি যাব ওকে সো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 2 টো কোৱেশ্চন নম্বৰ 2 ত আমাক কি বুলি কৈছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাউ উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাউ সংখ্যা দুটাৰ পূৰণফল ওকে এইটো তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট সূত্ৰ এটা ইয়াৰ পৰা এমসিকিউ আহিব পাৰে ওকে যদি আমাক দুটা সংখ্যা দিয়া আছে সাপোজ a আৰু b এটো আমি শৰ্টত কেনেকৈ লিখিব পাৰো লসাগু মানে আমি LCM এটো লোৱেষ্ট কমন মাল্টিপল ইনটু HCF মানে গসাউ হাইয়েষ্ট কমন ফেক্টৰ ওকে বা গৰিষ্ঠ সাধাৰণ উৎপাদক এটো কি হ'ব যদি লসাগু গসাউ উলাও দুটা সংখ্যাৰ আৰু লসাগু গসাউটো পূৰণ কৰো এই তাৰ পূৰণফলটো কি হ'ব সংখ্যা দুটা যদি আমি পূৰণ কৰি দিও সেই দুটা পূৰণফলটো কি হৈ যাব সমান হ'ব ওকে তো এইটো সূত্ৰ LCM * HCF = A * B বা লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল এতিয়া আমি কোৱেশ্চন নম্বৰ 1 টো কৰিম কোৱেশ্চন নম্বৰ 2 ৰ 1 কিমান দিয়া আছে 26 আৰু 91 26 আৰু দিয়া আছে 91 এটা এইটো আমাক মৌলিক কি হয় মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে বা মৌলিক বিশ্লেষণ পদ্ধতিৰে আমি এটো কৰিব লাগে এটো আমি ছুটিহৰণ পদ্ধতিৰেও কৰিব পাৰো কিন্তু আমি নকৰো ওকে যেটো মই কিবা তোমালোকক শিকাই দিম তো এটো আমি মৌলিক উৎপাদকীকৰণ পদ্ধতি বা উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব লাগে তো এটো আমি ভাঙি দিম তো 2 এর যাব এটো 13 দুগুণ 26 এনেকৈ আমি 91 টো 13 7 গুণ 91 ওকে সো এটো আমি 26 টো কি লিখিব পাৰো 26 টো লিখিব পাৰো 13 পূৰণ 2 আৰু এনেকৈ 91 টো মই কি লিখিব পাৰো 13 পূৰণ 7 মই 13 টো আগত লিখিছো কাৰণ মই এনেকৈ মিলাব বিচাৰিছো ওকে এতেকে গসাউ বা HCF মানে কি হয় গসাউ কিমান হ'ব যেটো মিলি আছে এটো হ'ব आंसर তো 13 হ'ব আমাৰ आंसर ওকে তো গসাউ 13 আৰু এতেকে লসাগু LCM কি হ'ব যেটো মিলি আছে এটো লিখিম তাৰ পিছত বাকি যি থাকি গল 2 থাকি গল 7 থাকি গল পূৰণ 2 পূৰণ 7 ওকে সো এটো আমি পাইছিলো 13 7 গুণ 91 91 আৰু 2 পূৰণ কৰিম 2 গুণ 2 9 গুণ 18 তো কিমান যাব আমাৰ 182 ওকে তো এটো হৈ গল আমাৰ লসাগু আৰু গসাউ কিন্তু আমি সত্যাপনো কৰিব লাগে সো এতিয়া আমি কৰিম সত্যাপনৰ প্ৰথমতে আমি LCM * HCF উলাই লও ওকে লসাগু আৰু গসাউ পূৰণ কৰি লও লসাগু আমাৰ আছিল 182 গসাউ আছিল আমাৰ 13 ওকে তো 182 আৰু 13 পূৰণ কৰিম ফলে গল আমাৰ 182 আৰু 13 তো 3 দুগুণ 6 8 3 গুণ 24 হাতত গল 2 3 গুণ 3 4 4 5 ওকে 3 2 5 তাই ফালে 1 দুগুণ 2 1 8 গুণ 8 1 গুণ 1 তো 6 6 8 5 13 3 হাতত গল 1 তো হৈ যাব আমাৰ 2366 তো এটো হ'ব আমাৰ 2366 ওকে তাৰ পিছত আকৌ আমি উলাম A * B সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আমাৰ কিমান আছিল 26 আৰু 91 আছিল ওকে তো এটো 6 গুণ 6 2 গুণ 2 আকৌ 9 6 গুণ 54 হাতত গল 5
ওকে আকৌ 9 দুগুণ 18 18 5 23 তো 6 4 2 6 তো 2 3 6 6 ওকে তো এইটো আমাৰ কি আছে 2 3 ডাবল 6 চোৱা এইটো লসাগু পূৰণ গসাগু আৰু সংখ্যা দুটাৰ পূৰণফল কি হৈছে একে হৈছে নহয় হৈছে তো এটাকে কি হ'ব LCM ইনটু HCF লসাগু পূৰণ গসাগু ইকুৱেলছ টু সংখ্যা দুটাৰ পূৰণফল ওকে এইটোৱে প্ৰমাণ কৰিব লাগিছিল বা সত্যাপন কৰিব লাগিছিল তো প্ৰুভড বা প্ৰমাণ কৰা হ'ল ওকে এতিয়া আমি কৰিম 2 নম্বৰটো 2 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে 510 আৰু 92 ওকে তো 510 আৰু দিয়া আছে 92 তো 510 আৰু 92 প্ৰথমতে আমি ভাঙি লওঁ সো ইয়াতে ভাঙিম আমি 510 শেষত শূন্য থকা সংখ্যা আছে 2 ৰে কৰিব পাৰো 5 ৰে কৰিব পাৰো 5 ৰে কৰিম 5 গুণ 5 এতিয়া চোৱা 5 গুণ 5 কৰিলে এটা হৈ গ'ল 10 তো 5 গুণ 10 লিখিলে এইটো ভুল হৈ যাব কাৰণ আমি এবাৰত এটা অংক ল'ব পাৰো তো আমি দিম শূন্য শূন্য দিলে আমাৰ তেতিয়াহে 10 দুটা অংক ল'ব পাৰিম ওকে 10 হ'ল তো 5 গুণ 10 এটা 102 হ'ল আকৌ 2 ৰে যাব 2 5 গুণ 10 আৰু ইফালে 2 2 গুণ 2 এইটো আমি আকৌ জানো 3 ৰে 17 বাৰ নহয় জানো 17 3 গুণ 51 ওকে তো কিমান পালো 2 3 5 17 তাৰপিছত এটা 92 ভাঙি লওঁ 92 জুৰীয়া সংখ্যা 2 ৰে যাব 2 ৰে 2 4 গুণ 8 এক থাকিব 12 হ'ব 2 6 গুণ 12 আকৌ 2 ৰে যাব জুৰীয়া সংখ্যা হয় 2 2 গুণ 4 2 3 গুণ 6 ওকে তো 2 2 23 তো আমি 510 টোকে লিখিব পাৰো 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 এনেকৈ 92 আমি কে লিখিব পাৰিম 2 পূৰণ 23 2 into 2 into 23 তো এতেকে HCF অৰ্থাৎ গসাউ যেটো মিলি আছে 2 2 মিলি আছে এটা তো 2 হ'ব আৰু এতেকে লসাগু অৰ্থাৎ LCM যি মিলি আছে এটো আমি এবাৰ লিখিম তাৰ পিছত নিমিলাকে এটা গুটেই 3 পূৰণ 5 পূৰণ 17 পূৰণ আৰু কি আছে 2 পূৰণ 23 2 পূৰণ 23 এটা ইয়াৰ পৰা ইয়ালৈকে যে আমি চাওঁ 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 মানে 510 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 মানে 510 পূৰণ ইফালে 23 দুগুণ আমাৰ কি হ'ব 46 তো 510 আৰু 46 পূৰণ কৰিব লাগিব 510 আৰু 46 এই শেষৰ জিৰোটো আমি পূৰণ কৰো শেষৰ জিৰো বহাই দিলে হ'ল তো 6 গুণ 6 5 6 গুণ 30 ইফালে 4 গুণ 4 5 4 গুণ 20 তো হ'ব 6 এটো 4 3 2 আৰু শেষৰ এটা 0 2 3 4 6 0 তো এইটো হৈ যাব আমাৰ 2 3 4 6 0 ওকে তো লসাগু আৰু গসাগু পাই গলো ইয়াৰ পিছত আমি কি কৰিব লাগে সত্যাপন ওকে ওকে তো সত্যাপনত আমি প্ৰথমতে কি কৰিম লসাগু পূৰণ গসাগু তো LCM ইনটু HCF লসাগু কিমান আছে 2 3 4 6 0 পূৰণ গসাগু কিমান আছে আমাৰ 2 আছে তো আমি পূৰণ কৰিম 2 ওকে তো ইয়াতে পূৰণ কৰি দিও 2 6 4 6 0 লগত 2 3 4 6 0 লগত 2 তো 6 দুগুণ 12 2 হাতত 1 গ'ল 4 দুগুণ 8 একে 9 2 3 গুণ 6 2 দুগুণ 4 আৰু শেষত শূন্য আছিল শূন্য তো এইটো আমাৰ কিমান হৈ যাব 46920 46920 তাৰপিছত আকৌ আমি উলাব লাগে সংখ্যা দুটাৰ পূৰণফল A into B তো সংখ্যা দুটা কি কি আছে আমাৰ 510 আৰু 92 ওকে তো 510 পূৰণ 92 সো আমি ইয়াত পূৰণ কৰি চাওঁ 510 পূৰণ 92 শেষত শূন্যত আমি পূৰণ কৰো শেষত আমি শূন্য লিখি দিম হৈ যাব 2 গুণ 2 2 5 গুণ 10 এবাৰ ইফালে আকৌ 9 গুণ 9 5 9 গুণ 45 45 তো 29640 তো 46920 এটো হৈ যাব আমাৰ 46920 সো এটো লসাগু পূৰণ গসাগু আৰু সংখ্যা দুটাৰ পূৰণফল আমাৰ কি মিলি আছে তো এটাকে আমি কি ক'ব পাৰো LCM into HCF অৰ্থাৎ লসাগু পূৰণ গসাগু সমান A into B অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল ওকে এটো দেখাব লাগিছিল প্ৰুভড বা সত্যাপন কৰা হ'ল বা প্ৰমাণ কৰা হ'ল ওকে সো এটো হৈ গ'ল আমাৰ 2 নম্বৰ 2 এটা আমি কৰিম 2 নম্বৰৰ 3 টো 336 আৰু 54 সো প্ৰথমতে আমি 336 ক ভাঙি ল'ব লাগিব 336 3 ৰে গৈ আছে বা 2 ৰে গৈ আছে 3 ৰে কৰি দিও 3 গুণ 3 3 গুণ 3 3 দুগুণ 6 আকৌ গোটেইকেইটা যোগ কৰিলে 4 হ'ব 3 ৰে নাযাব আৰু 2 ৰে যাব 2 ৰে 2 5 গুণ 10 এক থাকিব 12 2 6 গুণ 12 আকৌ জুৰীয়া সংখ্যা 2 ৰে কৰিম 2 ৰে 2 দুগুণ 4 আৰু এক থাকিব 16 2 8 গুণ 16 আকৌ 2 ৰে 2 গুণ 2 2 4 গুণ 8 আকৌ 2 ৰে 2 7 গুণ 14 তাৰ পাছত আছে আমাৰ 54 তো 54
2 কৰিম 2 দুগুণ 4 1 থাকিব 14 2 7 গুণ 14 আকৌ 3 ৰে 9 3 গুণ 27 3 ৰে কেইবাৰ যাব 3 বাৰ তো এইটো আমি কিমান লিখিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কেইবাৰ 4টা আছে তো 3 3 6 ক আমি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 বা 2 ৰ পাৱাৰ 4 লিখিব পাৰো ওকে সো নিজৰ ইচ্ছা আমি যেনেকৈ লিখিবলৈ পাৰো আৰু পিছত আছে আমাৰ 54 54 আছে 2 পিছত 3 3 3 তো 2 পূৰণ তাৰ পিছত আছে 3 পূৰণ 3 পূৰণ 3 তো এতেকে প্ৰথমতে আমি লিখিম HCF অৰ্থাৎ গসাউ কি মিলি আছে 2 মিলি আছে 2 পূৰণ আৰু কি মিলি আছে এইটো 3 মিলি আছে ওকে এইটো দুটা ওকে তো 2 আৰু 3 মিলি আছে তো 2 পূৰণ 3 তো গসাউ কিমান হৈ যাব 2 3 গুণ 6 যদি একো মিলি না থাকে তেতিয়া 1 মিলি থাকে ওকে ধৰা দুটা সংখ্যা দিয়া আছে 1 আৰু 2 তো 1 আৰু 2 মানে আমি কিমান লিখিব 1 পূৰণ 1 আৰু 2 মানে কিমান লিখিব 2 পূৰণ 1 তো 1 1 মিলি আছে তেতিয়া গসাউ কি হয় 1 হয় ওকে এইটো তোমালোকে জানিব লাগে দুটা মৌলিক সংখ্যাৰ গসাউ 1 এতিয়া এবিষয়ে আমি ল'ব লাগিব লসাগু এটাকে LCM ওকে তো লসাগুত আমাৰ জি মিলি আছে প্ৰথমতে এইটো লিখিব লাগে 2 পূৰণ 3 টো মই লিখিলো মিলি আছে তাৰপিছত কি মিলা নাই এইটো 2 এটা মিলা নাই এইটো মিলা নাই এইটো মিলা নাই এইটো আৰু এইটো মিলি আছিল নহয় জানো তো 2 2 2 2 পূৰণ 2 আৰু শেষত কি আছে 7 ওকে তো ইয়াৰ যদি মই চাওঁ 2 1 2 3 4টা 3 আৰু 7 2 1 2 3 4টা আৰু 3 আৰু 7 তো এইখিনি গোটেই পূৰণ কৰি লিখিব 3 3 6 হ'ব ওকে এইখিনি আমি জানিব লাগে তাৰপিছত ইয়াৰ পিছত আমাৰ কি বাকি থাকিল এইটো 2টো মিলি আছিল আৰু এটা 3 মিলি আছিল না তো বাকি থাকিল আমাৰ 3 পূৰণ 3 তো মই 3 পূৰণ 3 আৰু মই ক'লো ইয়াৰ পৰা ইয়ালৈকে আমাৰ কি হয় 3 3 6 হয় তো এইটো মই ডাইৰেক্ট কি লিখি দিম 3 3 6 তো এনেকৈ আমি সময় বাচাব লাগিব আকৌ ইফালে 3 3 গুণ 9 তো 3 3 6 আৰু 9 পূৰণ কৰিম 3 3 6 আৰু 9 তো 9 6 গুণ 54 হাতত গ'ল 5 9 3 গুণ 27 27 পাছে 32 হাতত গ'ল 2 হাতত গ'ল 3 তো তাৰপিছত 9 3 গুণ 27 27 3 হ'ব আমাৰ 30 ওকে তো 3024 তো আমাৰ হ'ব 3024 এনসার ওকে ইয়াৰ পিছত আমি কি কৰিব লাগে আমাৰ এনসারটো কমপ্লিট হোৱা নাই ইয়াৰ পিছত আমি কৰিব লাগে সত্যাপন সো সত্যাপনটো মই ইয়াত কৰি আছো প্ৰথমতে লসাগু পূৰণ গসাউ LCM * HCF লসাগু আছে 3024 গসাউ আছে 6 3024 6 তো 6 4 গুণ 24 হাতত গ'ল 2 6 দুগুণ 12 13 14 6 3 গুণ 18 ওকে তো হৈ যাব 18144 18144 ওকে 6 6 4 গুণ 24 হাতত গ'ল 2 6 দুগুণ 12 13 14 4 হাতত গ'ল 1 6 গুণ 6 18 ওকে এবাৰ আকৌ আমি কৰিম সংখ্যা দুটাৰ পূৰণফল A * B সংখ্যা দুটা আমাৰ কিমান আছিল 336 আৰু 54 336 * 54 তো 336 আৰু 54 পূৰণ কৰি চাওঁ তো এটো 6 6 4 গুণ 24 হাতত গ'ল 2 4 3 গুণ 12 12 আৰু 14 4 হাতত গ'ল 1 আকৌ 4 3 গুণ 12 একে 13 আকৌ ইফালে 9 5 6 গুণ 30 হাতত গ'ল 3 5 3 গুণ 15 15 3 18 হাতত গ'ল 1 পিছত আকৌ 5 গুণ 15 একে 16 ওকে তো 4 4 8 3 11 1 হাতত গ'ল 1 7 1 8 তো 18144 তো মিলি আছে 18144 ওকে তো এটাকে LCM * HCF = A * B সংখ্যা দুটাৰ পূৰণফল মানে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল